বন্ধুসকল মোৰ চেনেলত পুনৰবাৰ স্বাগতম জনাইছোঁ চতলাছ ব্লগ। আজি বনাব লৈছোঁ মটনখিনি অৱশ্যে বৈ বনাব আৰু পোলাওখিনি মই বনাম। দেউতাই পোলাও খাব মন গৈছিলে, সেইকাৰণে ভাবিলোঁ পোলাওখিনি বনাই লওঁ। আৰু এইপিনে চাউল ধুই লৈছোঁ আৰু পানী এইপিনে উতলিব দিছোঁ, চাউলখিনি সিজাই ল'ম আগতীয়াকৈ। আৰু এইপিনে গাজৰ কাটি ল'লোঁ আৰু মটৰ, আৰু এইপিনে পিঁয়াজ, আদা নহৰু পেষ্ট, আৰু লগতে ল'লোঁ তেজপাত আৰু ডালচেনি, আৰু লগতে ল'ম ইলাচি কেইটামান, আৰু এইপিনে দেখিছেনে খিচমিচ আৰু বাদাম, আৰু এইপিনে পেকেটিং মছলা তাতে দিলোঁ জিৰা, ধনিয়া আৰু গ্ৰেট চিলি পাউডাৰ, গৰম মছলা সেইখিনিয়ে লৈ ল'লোঁ। আৰু এইপিনে কেৰাহী উঠাই দিছোঁ দৌৰা-দৌৰিকৈ। এইপিনে মাইনাও উঠি আছে আৰু দৌৰা-দৌৰিকৈ বনাই আছোঁ। এইপিনে অলপ অলপকৈ আপোনালোকক দেখাইছোঁ। ভিডিঅ'টো চাই কেনে পাই আপোনালোকে কমেণ্টত জনাব। আৰু এইপিনে মই গোটেইখিনি দি ভাজি লৈছোঁ, মই ঘিতে ভাজিছোঁ গোটেইখিনি। আৰু এইপিনে বৈ মছলা বটি আছে, মাংসত দি আছে, আৰু এইপিনে চৌকাত মাংস বনাই আছে। আৰু মই গোটেই মছলা দি ধুনীয়াকৈ ভাজি ল'লোঁ। আগতীয়াকৈ মটৰ, গাজৰ আৰু পিঁয়াজখিনি ধুনীয়াকৈ ভাজি লৈ ডালচেনি আৰু তেজপাত একেলগে দি দিছোঁ আৰু মছলাখিনি দি ধুনীয়াকৈ ভাজি লৈছোঁ। এইপিনে পনীৰখিনি আগতীয়াকৈ ভাজি লৈছোঁ আৰু লগতে খিচমিচ আৰু বাদামো লৈ লৈছোঁ। এইখিনি যিহেতু পোলাও দিলে ভাল লাগিব। এইপিনে মাংস পূৰা ৰেডিয়ে হৈ গৈছে। দাদাই মানে বৈ বনাই কেনে চৌকাতে বনাইছে। চৌকাত বনালে যিটো টেষ্ট হয় সেইকাৰণে চৌকাতে বনায়। আৰু পূৰা মাংস মোৰ মানে পোলাও ৰেডি হৈছে, মাংসও ৰেডি হৈ গৈছে। আৰু দেখিছেনে আজি দুপৰীয়া আহাৰত মানে পনীৰ পোলাও আৰু লগতে মটন কাৰী আৰু লগতে শাক ভাজি। কেনেকুৱা লাগিলে ভিডিঅ'টো চাই কমেণ্টত জনাব নাপাহৰিব। যদি ভাল লাগে প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। আজিৰ কাৰণে বাই বাই, লাভ ইউ অল।